ষ্টাৰ্ট কৰোঁ। নাম্বাৰটো চাই আকৌ বেলেগ কিবা নাভাবিব। এইবিলাক কুৱেশ্যন একদম ৰিপিট হৈ থাকে, SSC হওক, AD হওক, মেক্সিমাম এক্সামত আহেই। অনলি এটা ভিডিঅ' কৰিম আৰু একো চাব নালাগে, এইটোতে কমপ্লিট। ঠিক আছে, কি হৈছে 16ৰ ওপৰত বাৰ আছে দেই। কিহৰ ওপৰত? দুটাৰ ওপৰত। তো কি লিখিব? নাম্বাৰটো আগত লিখি ল'ব 69, কেইটাৰ ওপৰত বাৰ? দুটাৰ ওপৰত দুটা 9। এইটোৱে। আহক নেক্সট কুৱেশ্যন। কি 6, 7 লিখি ল'ব নাম্বাৰটো কেইটাৰ ওপৰত বাৰ? এবাৰ তিনিটাৰ ওপৰত তিনিটা 9। ঠিক আছে, আহক অলপ এতিয়া লেভেল ইনক্ৰিজ কৰোঁ। এইটো আপুনি নিজে কৰিব। ঠিক আছে, অলপ জাষ্ট লেভেল ইনক্ৰিজ। এইটো ভিডিঅ'তে হৈ যাব দেই, একো নালাগে আৰু। 240 চৰি 4, 5, 6 আগত কি কৈছোঁ? নাম্বাৰ লিখিব। ঠিক আছে, এবাৰ কিহৰ ওপৰত বাৰ আছে? 56, যেটাৰ ওপৰত বাৰ এটা 9। ঠিক আছে, দুটাৰ ওপৰত বাৰ দুটা 9। কেইটাৰ ওপৰত বাৰ নাই? এটাৰ ওপৰত এটা 0। এতিয়া আপুনি ভাবিব এইটোৰ ওপৰতো বাৰ নাই, এইটোও 0 লগাই দিওঁ। নহয়, এইটোৰ ওপৰত নহয়। কিয় নহয়? ছাপ'জ চাওক, যদি অনলি নাম্বাৰটো এইটো থাকিলে হয়, একো বাৰ চাৰ নাথাকিলে হয়, তো আমি ফ্ৰেকশ্যনত কেনেকৈ লিখিলোঁ হয়? কেইটাৰ ওপৰত? 1, 2, 3, তিনিটাৰ পিছত ফ্ৰেকশ্যনৰ পিছত তিনিটা নাম্বাৰ, তিনিটা 0। এইকাৰণে এইটো ফ্ৰেকশ্যনৰ পিছত হয়নে নাই নাম্বাৰটো? সেইকাৰণে এটাৰ ওপৰত নাই, এটাই 0। এইটোৰ ওপৰত 0 বা একো মেটাৰ নকৰে। কি পইণ্টৰ পিছতে মেটাৰ কৰিব। ঠিক আছে, যেনেকৈ পইণ্টৰ পিছত এটা, দুটা, তিনিটা নাম্বাৰ আছিল, তিনিটা 0 বহাইছোঁ, ছেম ইয়াতো। ঠিক আছে, সেইকাৰণে এটাত নাই। কিন্তু তাৰপিছত কি হ'ব? এই পুৰাটোৱে মাইনাছ হ'ব। এইটো মেটাৰ নকৰে দেই, মনত ৰাখিব। আকৌ কৈছোঁ দুটাৰ ওপৰত বাৰ দুটা 9। কেইটাৰ ওপৰত বাৰ নাই? এটাৰ ওপৰত এটা। আৰু টোটেল কি হৈ যাব? এইটো মাইনাছ হৈ যাব টোটেল। বুজি পালে? আহক নেক্সট কুৱেশ্যন এনেকৈ এটা কৰোঁ। এইটো কুৱেশ্যন NTPCত আহা। কি কৈছোঁ? নাম্বাৰটো আগতে লিখি ল'ব। লিখিলে? চৰি, লিখিলে? এতিয়া কি কৰিব? কেইটাৰ ওপৰত বাৰ আছে? দুটাৰ ওপৰত দুটা 9। পইণ্টৰ পিছৰটো চাব কৈছিলোঁ, কেইটাৰ ওপৰত নাই? 4ৰ ওপৰত এটাই 0। কিন্তু মাইনাছ কি হৈ যাব? পুৰাটোৱে হ'ব। কি? 1। বুজি পালে? তো কি হ'ব? 99, 0 আৰু 3, 1, 4, 1। ঠিক আছে, তো 9 কাটিলে 110, 2, 1, 5, 7, এইটো অপশ্যন। বুজি পালে? আহক নেক্সট কুৱেশ্যন। এইটো এনেকৈও এটা কৰিব পাৰি। দুটা মেথড দেখাই দিছোঁ। এনেকৈ 2টো এক্সট্ৰা আছে পইণ্টৰ পিছত, তো এনেকৈ কৰি লওক। 2টো ইয়াতে থাকক, 56 চৰি এনেকৈ লিখি লৈছোঁ আগতে। হ'ল, 2টো ইয়াতে থাকক, 2টো ইয়াতে থাকক। 56 কেইটাৰ 56ৰ ওপৰত বাৰ আছে? 56 লিখক। দুটাৰ ওপৰত বাৰ আছে? দুটা 9। বুজি পালে? এইটো এনেকৈও লিখিব পাৰে। আৰু নহ'লে মইতো শিকাইছিলোঁৱে কেনেকৈ কৰিব। 2, 5, 6 লিখক। ঠিক আছে, কেইটাৰ ওপৰত বাৰ আছে? 56, দুটা 9 লিখক। কেইটাৰ ওপৰত নাই? 2ৰ ওপৰত -2। ঠিক আছে, এইটো কি আহিব? 254 আৰু 99। যেতিয়া কনভাৰ্ট কৰিব এইটোৱেই আহিব। বুজি পালে? আহক নেক্সট কুৱেশ্যন। এটা মনত ৰাখিব, যোনটোৰ ওপৰত বাৰ থাকে এইটো নাম্বাৰ কি ৰিপিট হৈ থাকে। এইটো নৰ্মেলো প্লাছ কৰিলেও আহি যাব আনচাৰটো, কিন্তু মই নৰ্মেলটো নিশিকাওঁ। নৰ্মেলটো নিশিকাওঁ কিয় কি কেতিয়াবা নৰ্মেলটো ইউজ নহয় মানে কি ভুল আনচাৰ ওলাই দিয়ে। ঠিক আছে, নহ'লে এনেই যেনেকৈ প্লাছ কৰে এইটো প্লাছ কৰিলে ওলাই যাব দেই। মই কোনটো শিকাই আছোঁ, যোনটো মানে ভেলিড চব এনি টাইম আনচাৰ ৰাইট ওলাব। 36ত মানে কি, যিবোৰত বাৰ কিয় থাকে? বাৰ মানে কি ৰিপিট হৈ থাকে নাম্বাৰবোৰ। ঠিক আছে, ৰেকাৰিং হৈ থাকে। যেনেকৈ এইটো 36ৰ ওপৰত বাৰ আছে, তো এইটো নাম এনেকৈ হৈ আছে, মানে এনেকৈ হৈছে, এনেকৈয়ে গৈছে। এইকাৰণে এইটো নিলিখি বাৰ দি দিয়ে। ছেইম এইটো প্লাছ কৰিম, প্লাছটো আগত আনিম। 3, 3, 3, 3, 3 এইটো ৰিপিট হৈ আছে। ঠিক আছে, এইকাৰণে বাৰ দি। তো কি হ'ব? 9, 6, 9, 6, 9, 6 আৰু 2 হ'ল। এতিয়া মাইনাছ কৰি দিম। এবাৰ কি? 0.5 ৰিপিট হৈ আছে। টু বহাক, মাইনাছ কিন্তু দেই, 0.05, 0.5, 0.5। তো কৰক, কি হ'ব? 4, 6, 4, 6, 4, 6, 2। কি ৰিপিট হৈছে? 64। তো আমাৰ কিহৰ ওপৰত বাৰ বহাম? 60। বুজি পালে? আহক নেক্সট কুৱেশ্যন। ঠিক আছে, এইটো যেনেকৈ এইটো চাওকচোন, 1.2 আৰু 0.12। ঠিক আছে, এইটো মাইনাছ কৰি চাওকচোন, 8, 0, 1 আহিছে নেকি? তাৰপিছত কি কৰিব? কেতিয়াবা সেইকাৰণে মই ডাইৰেক্টটো শিকোৱা নাই। ঠিক আছে, কেতিয়াবা এটা ওলাই, কেতিয়াবা যোনটো কৈছোঁ সেইটোৱে কৰক। 2ৰ ওপৰত বাৰ আছে, তো 2, 2, 2, 2, 2 ৰিপিট। বুজি পালে? এইবাৰো কি আছে?
1 লিখি ল'ব এইবাৰো কি 2ৰ ওপৰতে বাঢ়িছে যে 1ৰ ওপৰত নাই এইটো হা তো কি সৰি পইণ্ট 2ৰ ওপৰত বাঢ়িছে মানে 2 2 2 2 ৰিপিট হৈ থাকিব হ'ল 0 0 0 0 1 বুজি পালে এইবাৰ চাওক ৰিপিট হৈ থকা নাই তো কি হ'ব ৰিপিট হৈ থকা নাই ৰিপিট হ'লেহে এবাৰ লগাব 1.1 এইটো ফ্ৰেকশ্যনত লিখিলে কি 11/10 লিখিব পাৰি নাই এইটোৱে অপশ্যন বুজি পালে আহক এইটো কৰিম 63 আছে তো 63 63 63 হ'ল আৰু কি 37 3 7 3 7 3 7 প্লাছ কৰিম কি হ'ব 10 10 10 10 10 10 আৰু কি হ'ব 1 তো কি হ'ব 1 বুজি পালে ৰিপিট হৈ থকা নাই কিন্তু আকৌ এইবিলাক লগাই নিদিব অনলি ওৱানে আনচাৰ 0 একো ৰিপিট নহয় দেই হ'ল বুজি পালে আৰু একো কুৱেশ্যন আছে নেকি ক'তো কুৱেশ্যন দেখা নাই একোতো কুৱেশ্যন নাই এইটো আপুনি কি এইটো কমেণ্টত দিবচোন এইটো কমেণ্ট কৰিব ঠিক আছে এই ভিডিঅ'টো আজিলৈ ইমান হয় আপুনি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ইম্পৰ্টেণ্ট ভিডিঅ' মই লৈ আহি থাকিম থেংক ইউ